পেহেলগামত কি ঘটিছিল 22 এপ্ৰিলৰ দিনা 22 এপ্ৰিল 2025 কাশ্মীৰৰ পেহেলগামত এটি শুৱনি পৰ্যটনস্থলী য'ত প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহ আহে শান্তি বিচাৰি কিন্তু সেইদিনা এই শান্তি চকুপানীৰ সাগৰলৈ পৰিণত হৈছিল দুপৰীয়া ঠিক 1:10 এটা দলৰ আকস্মিকভাৱে ভয়াৱহ গুলীচালনা আৰম্ভ হয় আকাশখন যেন থমকি ৰয় পৰ্বতৰ মাজেৰে ওলাই কেৱল বিক্ষণ্ণ চিঞৰ আক্ৰমণকাৰী লক্ষ্য আছিল ধৰ্ম চিনাকি চাব খুজিছিল কে হিন্দু কে খ্ৰীষ্টান আৰু তাৰ পাছত হত্যাকাণ্ড 24 জন নিহত 20 জন আহত যি মুহূৰ্ত আনন্দ হ'ব লাগিছিল সেই মুহূৰ্তত পৰিণত হ'ল মৃত্যুৰ উৎসৱলৈ স্থানীয় এগৰাকী পুনি চালক সৈয়দ আলী নিজৰ প্ৰাণ দি ৰক্ষা কৰে বহুজনক যুদ্ধ আৰম্ভ হয় সেনাই ঘূৰি আহে দুদিনৰ ভিতৰত জম্মু কাশ্মীৰ উত্তমপুৰ আৰু আকৌ এটি মৃত্যু এইবাৰ সেনা জোৱানৰ সকলোৰে পিছত কোন আছে এই আক্ৰমণ কেৰ নাটক উগ্ৰপন্থীৰ লক্ষ্য কি আছিল পাকিস্তান নিঃসন্দেহে সংশ্লিষ্ট নাইবা এই এক গভীৰ ষড়যন্ত্ৰ এটা ঘটনা এটা ত্যাগ এটা প্ৰশ্ন পেহেলগামত কি ঘটিছিল সঁচাকৈ কমেণ্ট কৰক আপোনাৰ মতামত কি লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব